বিটিআৰৰ পৰিষদীয় নিৰ্বাচন আহি আছে আৰু এই মুহূৰ্তত মই কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীক লগ পাইছোঁ আৰু তেখেতৰ পৰা কেইটামান ৰাজনৈতিক কথা আমি জানিবলৈ যত্ন কৰিম। আপোনাক স্বাগতম জনাইছোঁ। আৰু বিটিআৰত আপোনাৰ পৰিষদীয় যি নিৰ্বাচন আছে সেয়া নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে সকলোৱে জ্ঞাত হৈ পৰিছে আৰু আমি দেখিছোঁ যে আপোনালোকৰ দল হওক বিভিন্ন ৰাজনৈতিক দল এতিয়া আপোনাৰ উঠি পৰি লাগিছে, সকলোৱে আপোনাৰ যুদ্ধংদেহী এটা মনোভাৱ লৈ পেলাই আপোনাৰ প্ৰচাৰ অভিযান চলাই গৈ আছে। এতিয়া UPPL দলৰ ক্ষেত্ৰত আপুনি যিহেতু কোকৰাঝাৰৰ সাংসদ আৰু গোটেই আপোনাৰ সংসদীয় যিটো সমষ্টি আছে সেইটো আপোনাৰ বিটিআৰতে আপোনাৰ অন্তৰ্ভুক্ত, আপুনি কি ধৰণে দেখিছে এই যিটো পৰিষদীয় নিৰ্বাচন আছে UPPL দলৰ ক্ষেত্ৰত কিমান ফ্ৰণ্টফুটত আছে UPPL দল? যেহেতু আমাৰ UPPL দল মিত্ৰজোঁটৰ চৰকাৰ আৰু ইয়াত আমাৰ চিফ হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 2020 চনৰ পৰা চৰকাৰ চলি আছে আৰু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াৰ মানে শাসনভাৰ চম্ভালাৰ পিছতেই আপোনালোকে জানে যে এই অঞ্চলৰ 2020 চনৰ আগলৈকে বা চৰকাৰৰ বহাৰ আগলৈকে এই অঞ্চলৰ পৰিৱেশটো কেনেকৈ আছিলে। তো আমি চবেই জানো যে এই অঞ্চলৰ পৰিৱেশ একেবাৰে মানে ইয়াত থকা জাতি জনগোষ্ঠীৰ কাৰণে যে বহুত এটা ভাল এটা পৰিৱেশত নাছিলে, কিয়নো ইয়াত হঠাতেই দাবী ধমকি কিবা কিবি তেনেকৈ পৰিৱেশ চলিছিলে। মুঠৰ ওপৰত জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি তেনেকেই নাছিলে। তো তেনেকুৱা পৰিৱেশটো চৰকাৰ অহাৰ লগে লগে যে উদ্দেশ্যটো যিহেতু আমাৰ এই অঞ্চলৰ শান্তি স্থাপন কৰা আৰু শান্তি স্থাপন কৰাৰ কাৰণে এটা চুক্তিও হৈ গ'ল। চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইয়াৰ শাসনভাৰ চম্ভালাৰ পিছত যে ইয়াত প্ৰথম কাৰ্যটো হ'ল যে আমাৰ ইয়াত শান্তি স্থাপন কৰিব লাগে আৰু সেই হিচাপে কামো কৰা হ'ল আৰু তেনেকৈ শান্তিটো আহি গ'ল। আৰু ইয়াত বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো আমি উল্লেখ কৰিবই লাগিব আৰু ইয়াৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ এই দুজন ভাৰতীয় আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু হোম মিনিষ্টাৰ তেখেতৰ কথাটো আমি ক'বই লাগিব। আৰু এইখিনি প্ৰক্ৰিয়া আজি চলি এতিয়া আজি আমি দেখিছোঁ যে ইয়াত জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস, জাতি জনগোষ্ঠীৰ মাজত নিৰাপত্তা, জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি ঐক্য সমন্বয় আজি আহি গ'ল। তো এই কামটো কোনে কৰিলে? বিশেষকৈ ফ্ৰণ্টত থাকি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেই সেইখিনি ইনিচিয়েটিভ ল'লে, যাৰ কাৰণে আজি এই অঞ্চলত 35 লক্ষ জনসাধাৰণ আৰু 26টা জনগোষ্ঠী, সেই জনগোষ্ঠীবোৰে আজি প্ৰমোদ বড়ো ডাঙৰীয়া অৰ্থাৎ UPPL দলৰ প্ৰতি আজি আস্থা ভোষণ কৰিছে। তেওঁলোকে বিশ্বাসক ৰাখিছে যে আগন্তুক নিৰ্বাচন, সেই নিৰ্বাচনত UPPLৰ বাহিৰে এইখিনি অঞ্চলত যদি শান্তি, উন্নয়ন, প্ৰগতি, জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় এইটো যদি আনিব পাৰে UPPLে আনিব পাৰে। তাৰ কাৰণে আজি এই এটা আস্থা আৰু বিশ্বাসকে লৈ আমিও আগবাঢ়িছোঁ UPPL হিচাপে। তো আগন্তুক নিৰ্বাচনত UPPLৰ কাৰণে এটা কনজিনেল এটা এটমস্ফিয়াৰ হৈ আছে। তো আমি ভাবোঁ যে আগন্তুক নিৰ্বাচন UPPLৰ পক্ষেই নিশ্চয় এটা ৰায়দান আহিব। কিমানমান আপোনাৰ আসন আপোনালোকে আশা কৰিছে UPPL? চাওক, আমি 40টা সমষ্টি আছে, 40টা সমষ্টি আমাৰ একেবাৰে ৰুট লেভেললৈকে যিখিনি কামবোৰ কৰিব লাগে সেইখিনি আমি চলাই আছোঁ। আৰু ইয়াত মানুহৰ বা ভোটাৰ ৰাইজৰ যেনেকৈ তেওঁলোকৰ সঁহাৰি, এই সঁহাৰিটো চাই আমি একেবাৰে আশাবাদী যে আহি থকা নিৰ্বাচনত UPPL আমি যে আকৌ শাসনলৈ আহিম। প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আস্থা বিশ্বাস যিটো ৰাইজে পোষণ কৰিছে আৰু শান্তিৰ খাতিৰত, উন্নতিৰ খাতিৰত, জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি আৰু সমন্বয়ৰ খাতিৰত নিশ্চয়কৈ ৰাইজে ভোটদান কৰিব আৰু সেইকাৰণে ভাল এটা ফলাফল 40টাৰ মাজত একদম মানে লেখত ল'বলগীয়া এটা UPPL হিচাপে ইয়াত এটা মানে
আমি নিশ্চয়কৈ ফলাফল এটা পাব পাৰিম, সেইটো আমাৰ বিশ্বাস আছে। বিজেপি আপোনালোকৰ লগত মিত্ৰ দল হিচাপে আছে, পৰিষদীয় আপোনাৰ পৰিষদতো আছে, আপোনাৰ চৰকাৰতো আছে, আৰু বিজেপিয়ে এইবাৰ আপোনাৰ এটা আমি দেখিছোঁ যে যুদ্ধংদেহী এটা তেখেতসকলৰ মনোভাৱ আছে, আৰু বিজেপিৰ কেবিনেট মন্ত্ৰীয়ে হওক বা আমি বিজনীৰ বিধায়কৰ লগতো কথা পাতিছিলোঁ, তেওঁ কৈছে যে 18টাকৈ এইবাৰ পৰিষদীয় সমষ্টি বিজেপিয়ে দখল কৰিব, আৰু বিজেপিয়ে সেইদিনা মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেখেতসকলে BTCত ইমান ডাঙৰ দল নহয়, কিন্তু আপোনাৰ 40টাৰ 38টা সমষ্টিতে প্ৰভাৰী নিয়োগ কৰিছে, অৰ্থাৎ বিজেপি কিন্তু আপোনাৰ এই পৰিষদীয় নিৰ্বাচনত তেখেতসকলেও কিন্তু এইবাৰ সক্ৰিয়ভাৱে আগবাঢ়ি গৈছে। তো বিজেপিক প্ৰতিহত কৰাৰ বাবে আপোনালোকৰ কি অস্ত্ৰ আপোনালোকে বা কি পন্থা আপোনালোকে লৈছে? চাওক, আমি কাবাক মানে প্ৰতিহত কৰিবৰ কাৰণে আমি ৰাজনীতি কৰা নাই। আমি ৰাজনীতি কৰিছোঁ যে এই 35 লাখ জনসাধাৰণক কেনেকৈ আমি শান্তিৰে, প্ৰথম কথাটো হ'ল শান্তিৰে কেনেকৈ সেই জনগোষ্ঠী 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠী কেনেকৈ তেওঁলোকৰ ভাষা কলা সংস্কৃতি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ, তেখেতসকলে যাতে এই অঞ্চলটো নিজৰ বুলি কেনেকৈ আঁকোৱালি ল'ব পাৰে, এই অঞ্চলত তেখেতসকলৰ সৰ্বাংগীন উন্নতিৰ লগতে তেখেতসকলৰ ভাষা কলা সংস্কৃতি যাতে কেনেকৈ ছেফগাৰ্ড কেনেকৈ দিব পৰা যায়, সংৰক্ষণ কেনেকৈ কৰিব পৰা যায়, ইয়াৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ। আৰু যিহেতু এই অঞ্চলত বসবাস কৰিছোঁ, আমি এই অঞ্চলত যোৱা বহু বছৰ ধৰি যদি ইয়াত মানে জাতি জনগোষ্ঠীৰ লগত কিবা এটা গণ্ডগোল হৈ যদি এই অঞ্চলৰ বেয়া পৰিৱেশটো যদি কোনোবাই মানে মূৰত পাতি ল'ব হৈছে বা এই পৰিৱেশত আমি জীয়াই থাকিব লগা হৈছে, সেইটো হ'ল আমি। তো সেইকাৰণে আমি ক'ব খোজোঁ যে এই অঞ্চলৰ জনসাধাৰণে ভালকৈ বুজে, এই অঞ্চলৰ 35 লাখ জনসাধাৰণে তেওঁলোকে আজিৰ তাৰিখত নিশ্চয়কৈ জানি পাইছে যে আজি এই অঞ্চলৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে যদি কোনোবা দল, কোনোবা শক্তি যদি আছে, ইয়াৰ মানে UPPL আছে, আৰু ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতেই নিশ্চয়কৈ কৰিব পাৰিব, এইখিনি আস্থা পোষণ কৰিছে। সেইকাৰণে নিৰ্বাচনৰ প্ৰত্যেকটো দল মানে ৰাজনৈতিক দলে কাম কৰিব, তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেওঁলোকে কৰিব। কিন্তু আমি যিহেতু ইমান বছৰ ধৰি আমাৰ শান্তিৰ যিখিনি আমি বাতাবৰণ আমি বিচাৰিছিলোঁ, নিজৰ ভাষা কলা সংস্কৃতি, এইটো মানে অস্তিত্বৰ যুঁজত আমি সকলোৱে আছিলোঁ, বড়োসকলো আছিলে, ইয়াত থকা জনগোষ্ঠীসকলো আছিলে। তো এই ক্ষেত্ৰত যে আহি থকা সময়ত কোনোবাই যদি তেনেকৈ মানে কোনোবা ৰাজনৈতিক দল, কোনোবা নেতাকৰ্মীয়ে আহি তো এই শান্তিৰ পৰিৱেশত নিজকে এজন মানে মেছিয়া বুলি যদি প্ৰমাণ কৰিব খোজে, সেইটোতো নিশ্চয়কৈ নহ'ব। কাৰণ এই পৰিৱেশ যেতিয়া এই বেয়া এটা পৰিৱেশ আছিল, তেনেকৈ নেতা কৰ্মীসকলে হয়তো এই অঞ্চলত শান্তি স্থাপন কৰাৰ কাৰণে কেতিয়াও আগবাঢ়ি অহা নাছিল। আৰু সেই গোটেই পৰিৱেশত আমি মৰণ যুঁজৰ এটা পৰিৱেশত আমি বসবাস কৰিছিলোঁ। কিন্তু আজি আমিয়ে ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণ, 26টা জনগোষ্ঠী বা চবেই মিলি আমি ইয়াত শান্তি স্থাপন কৰিছোঁ। আৰু শান্তি স্থাপন কৰে এই এটা মানে কনজিনেল এটা এটমছফিয়াৰৰ আহি কোনোবাই যদি কথা কয়, সেইটো নিশ্চয়কৈ ভোটাৰ ৰাজ্য, ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণ নিশ্চয়কৈ এই কথাখিনি ভালকৈ বুজি উঠে। মানে বিজেপিক গুৰুত্ব নিদিব নিৰ্বাচনত? ইয়াত কাৰোবাক গুৰুত্ব নিদিয়াটো কথাটো বেলেগ। এইটো মই ক'ব খুজিছোঁ যে UPPL হিচাপে আঁকোৱালি লৈছে, আৰু UPPL হিচাপে আগন্তুক নিৰ্বাচনত সেইখিনি নিশ্চয়কৈ এটা ৰায়দান UPPLৰ পক্ষে ৰাইজে দিব। BPFO আপোনাৰ আমি দেখিছোঁ, BPFO আপোনাৰ এতিয়া বিজেপিয়ে আপোনাৰ সিহঁতে ডাবুল গেম খেলি আছে, UPPL লগতো মিত্ৰতা আছে, আৰু BPFOৰ লগত নাই বুলিও কোৱা নাই, তেখেতসকলৰ লগতো মিত্ৰতা থকা বুলি বিজেপিৰ যিসমূহ আমি নেতাক লগ পাওঁ তেখেতসকলক সুধিলে BPFOৰ লগত আপোনাৰ মিত্ৰতা নাই বুলি নকয়। এতিয়া BPFOক লৈ পেলাই আপোনালোকে বা কি ৰণনীতি প্ৰস্তুত কৰিছে? চাওক, আজিৰ তাৰিখত BPF হিচাপে তেওঁলোকৰ অস্তিত্ব একেবাৰে নোহোৱাৰ দিশেই গৈছে। কাৰণ হাগ্ৰামা মহিলাৰী BPFৰ সুপ্ৰিমো যদি আপোনালোকে যদি এতিয়া চায়, তেখেতৰ লেফ্ট ৰাইট কেনেকুৱা মানুহবোৰ মানে উপস্থিত থাকে, তো দেখা যায় যে যিবিলাকে BPFটো গঠন কৰাৰ সময়ত
যিসকলে ৰেছপনচিবল বা যিসকলে দায়িত্ব লৈ আহিছিলে তেনেকুৱা ব্যক্তি আজি তেখেতৰ লেফ্ট ৰাইটত দেখা পোৱা নাযায়। তো সেই ক্ষেত্ৰত BPFক ৰাইজেও নিশ্চয়কৈ চাব নিজেই দেখিছে যে BPF আজিৰ তাৰিখত হাগ্ৰামাৰ বাহিৰে তেনেকুৱা কোনোবা আছে নেকি সেইটো নিশ্চয়কৈ মানুহ নজৰ কৰিছে। সেইকাৰণে BPFে অহা নিৰ্বাচনত যে কিবা এটা সাংঘাতিক ধৰণৰ কিবা এটা কৰিব পাৰিব সেইটো নিশ্চয়কৈ মই নাভাবোঁ। আৰু যোৱা সেই 17টা বছৰ সেই 17টা বছৰত ইয়াত থকা বসবাস কৰা 35 লক্ষ জনসাধাৰণ 26টা জনগোষ্ঠীয়ে নিশ্চয়কৈ বুজি উঠিছে তেওঁলোকৰ কেনেকৈ সেইটো সময়ত শক্তিশালী এটা চৰকাৰ থকা সত্ত্বেও শান্তি যে স্থাপন নহৈছিল আৰু শান্তি স্থাপন কৰিব লাগিলে মানুহৰ সদিচ্ছা নিশ্চয় লাগিব। তেতিয়া সদিচ্ছাৰ অভাৱ আছিল নিশ্চয় হাগ্ৰামা মহিলাৰ BPFৰ সুপ্ৰিমৰ, আৰু সেই সদিচ্ছা নোহোৱাৰ কাৰণে শান্তি স্থাপন কৰিব পৰা নাছিল। আৰু যাৰ কাৰণে জাতি জনগোষ্ঠীবোৰে বহুত এটা নিশ্চয় কষ্ট ভোগ কৰিব লগা হৈছিল। তেওঁলোকৰ নিৰাপত্তাহীন এটা অৱস্থা হৈছিল, জীৱনৰ নিৰাপত্তা, তেওঁলোকৰ সম্পত্তিৰ নিৰাপত্তা, তেওঁলোকৰ ভাষা কলা সংস্কৃতিৰ নিৰাপত্তা এটা নোহোৱা এটা পৰিৱেশত তেওঁলোকে বসবাস কৰিব লগা হৈছিল। সেইকাৰণে আজি যিহেতু এই 4.5 বছৰত UPPL চৰকাৰ অহাৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ অহাৰ লগে লগে যিহেতু UPPL হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এই 26টা জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে এটা আমি ভিজন ডকুমেণ্ট বনালোঁ যে তেখেতসকলৰ প্ৰধান সমস্যাখিনি কি, তেওঁলোকৰ ভাষা কলা সংস্কৃতি কেনেকৈ আমি ৰক্ষণাবেক্ষণ দিম। এই গোটেইখিনি যিটো ইয়াত এটা ডকুমেণ্ট হিচাপে বনোৱা হ'ল আৰু এই সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা পৰ্যায়ক্ৰমে আমি আগবাঢ়িছোঁ। তাৰ কাৰণে আমি জানো যে যোৱাটো 15-17টা বছৰত যি কষ্টত তেওঁলোকে বসবাস কৰিব লগা হৈছিল, আজি যি অৱস্থাত তেওঁলোকে শান্তিভাৱে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ভাষা কলা সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ পৰা আৰম্ভ কৰি যিটো তেওঁলোকে পাবলৈ গৈ আছে, তেনে ক্ষেত্ৰত কোনোবা তেনেকৈ মিত্ৰতা হ'লেও বা কোনোবা দলে আগতে এই অঞ্চলৰ শাসন কৰিছে বুলিয়েই আজিৰ তাৰিখতে তেখেতসকল আঁকোৱালি ল'ব সেইটো মই বিশ্বাস নকৰোঁ। এইকাৰণে UPPL হিচাপে ইয়াত আছে আৰু UPPL হিচাপে নিশ্চয়কৈ ভাল এটা ফলাফল আজি দেখুৱাবলৈ সক্ষম হ'ম, আৰু সেইটো হ'ল আমাৰ ৰাইজৰ সহযোগত। লাষ্ট প্ৰশ্নটো আপোনাক সুধিছোঁ যে অঞ্জলি দৈমাৰী আপোনাৰ প্ৰাক্তন NDFB নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী, তেখেতে এটা নতুনকৈ আপোনাৰ ৰাজনৈতিক দল ইতিমধ্যে তেখেতে খুলিছে আৰু তেওঁ সভা সমিতিত আপোনাৰ উল্লেখ কৰি গৈ আছে যে BTCৰ যি শান্তি আছে, শান্তি প্ৰতিষ্ঠা মুখেৰে ক'লে নহয়, শান্তি অনুভৱ কৰিব লাগিব। বিগত সময়ছোৱাত ৰাইজে শান্তি অনুভৱ নকৰা বুলি অভিযোগ তুলি নতুনকৈ ৰাজনৈতিক দল খুলি পেলাই এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এই ক্ষেত্ৰত আমি BTCৰ যি চুক্তি হৈছিল, BTR যি চুক্তি হৈছিল, NDFB প্ৰাক্তন NDFBসকল আপোনালোকৰ চৰকাৰৰ লগতে আছিল, কিন্তু এতিয়া আমি দেখিছোঁ যে এটা ভাঙোনমুখী পৰিৱেশৰ সৃষ্টি হৈছে। এই কথাটোৰ ওপৰত আপুনি প্ৰতিক্ৰিয়া কি দিব? চাওক, অঞ্জলি দৈমাৰী বাইদেউ আপোনালোকে জানে যে তেখেত মানে BPFতে আছিলে, ঠিক আছে। আৰু শান্তি চুক্তি কৰা NDFBৰ ভাঙন বুলি মই ক'ব খোজা নাই, কাৰণ যিবিলাকে গোটেই প্ৰক্ৰিয়াটো চুক্তিলৈকে আনিছিলে তেওঁলোকে আজিও মূল সুঁতিতেই আছে। আজি UPPL হিচাপেই তেওঁলোকে আছে, শাসনতেই তেওঁলোকে আছে। তো দৈমাৰী ডাঙৰীয়াৰ কথাটো যদি আমি কওঁ, তেখেত যিহেতু প্ৰক্ৰিয়াত নাছিলে, তেখেতে লাষ্টত সঁহাৰি দিছিলে। তো সেইকাৰণে আজি যিহেতু চুক্তি কৰাসকলে মূল সুঁতিতেই আছে আৰু দায়িত্ব হয়তো চবৰে আছিল যে এই অঞ্চলত আপুনি শান্তিটো অহা নাই বা তেনেকৈ ক'লে নহ'ব, সেইটো অনুভৱ এটা হ'ব লাগিব। অনুভৱটো আমি কৰি আছোঁ। আপুনি চাওক, যোৱা সময়ত যোৱা চৰকাৰৰ দিনত আমি সন্ধিয়া 6টা হ'লেই দোকান পোহাৰবোৰ বন্ধ হৈছিল। আপুনি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ যাব পৰা নাছিল। কিন্তু আজি সকলোৱে মানে যেনেকৈ ইচ্ছা তেনেকৈ ঘূৰিব পাৰে। আপোনাক সোধোতা মানুহ নাই। ৰাতি 1টা 2টা 3টা বা গোটেই ৰাতিটো যদি আপুনি ঘূৰি থাকে, তাত কোনো ভয় খাব লগা তেনেকৈ পৰিৱেশ নাই। এইটো কি এটা শান্তিৰ পৰিৱেশ নহয় নেকি? তো সেইকাৰণে শান্তিটো অনুভৱ কৰাৰ বিষয় নহয়, এইটো আপুনি হৃদয়ংগম কৰিব লাগিব বা আপুনি দেখিব লাগিব, জানিব লাগিব যে
ক'ত কি হৈছে নহৈছে সেইকাৰণে দৈমাৰী বাইদেউ ডাঙৰীয়ানী যিহেতু যি দলৰ লগত তেখেতে আছিলে এটা সময়ত যি দলে নেকি এই অঞ্চলত শান্তিটো স্থাপন কৰিব পৰা নাই আৰু মইতো অলপ আগতে কৈছোঁ যে সদিচ্ছাৰ অভাৱ আছিলে তো সদিচ্ছা নাথাকিলে আপুনি শান্তিটো কেনেকৈ অনুভৱ কৰিব সদিচ্ছা নিশ্চয় থাকিব লাগিব যে এই অঞ্চলত মানে গণ্ডগোল এটা পৰিৱেশ আছিলে সেইটো কেনেকৈ শান্তি স্থাপন কৰিব পৰা যায় এই সদিচ্ছাই তেতিয়া নাছিলে হাগ্ৰামা মহিলাৰ সদিচ্ছা নাছিলে আৰু এই সদিচ্ছা নথকা ব্যক্তিৰ লগতে অঞ্জলি দৈমাৰী বাইদেউ আছিলে শেষৰটো প্ৰশ্ন এটা পৰ্বতজোৰাত আপোনাৰ ভূমিকেন্দ্ৰিক প্ৰতিবাদ হৈ আছে আদানীক মাটি দিয়াক লৈ পেলাই আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে আপোনাৰ তাৰ স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জনজাতি লোকসকলৰ লগত সংঘাতত যাবলৈ ইচ্ছা নাই প্ৰয়োজনত সেই স্থানৰ পৰা আপোনাৰ যিটো আপোনাৰ মাটি দিয়া কথা আছে মাটি আপোনাৰ স্থানান্তৰ কৰিম বুলিও কৈছে এতিয়া আপোনালোকৰ চৰকাৰ বা আপোনালোকৰ দলৰ মাজত কি আলোচনা হৈছে তাত আপোনাৰ আদানীক মাটি দিয়া হ'বনে নহয় এই ক্ষেত্ৰত কি চাওক কোনোবা এটা উন্নয়ন যদি হ'ব লাগে এতিয়া মই এটা কথা প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ যে আমাৰ চিফ ছাৰে কৈ আছে কি যে সংঘर्ष और निर्माण संघर्ष तो हमारा हो गया अभी निर्माण में आना है तो निर्माण যদি কৰিব লাগে তো निर्माण মানে ইয়াত শান্তি স্থাপন এটা निर्माण হ'ল ইয়াতে উন্নয়ন হ'ব লাগিব উন্নয়ন হ'ব লাগিলে মানুহক মানে এংগেজ কৰাব লাগিব আৰু এংগেজ কৰাব কেনেকৈ সবেইতো নিজাববীয়াকৈ কাম কৰিব নোৱাৰে কোনোবাই হয়তো চৰকাৰী চাকৰি বা তেনেকৈ তেওঁলোকে কিবা এটা কাম কৰি খাব লাগিব তো ইয়াত দেখা গৈছে যে উন্নয়ন হ'বলৈ হ'লে ইণ্ডাষ্ট্ৰি আমাক লাগিব আজি হাজাৰ হাজাৰ মানুহে আজি বেংগালোৰ যায় আজি কেৰালাত যায় কৰ্ণাটকত যায় বা গুজৰাটত যায় এইবিলাকক আৰু তেওঁলোকে ভাল এটা পৰিৱেশত তেওঁলোকে কাম কৰি আছে বুলি আমি ক'ব নোৱাৰোঁ এইখিনি কাম আমি ইয়াতে দিব পাৰিব লাগিছিলে কিন্তু আমাৰ ইণ্ডাষ্ট্ৰি বুলিবলৈ আমাৰ IOCL এটা আছে চালাকাটি এটা আছে আৰু তাত আজি ডাইৰেক্ট ইনডাইৰেক্ট বহু মানুহে আজি তাত নিশ্চয়কৈ এমপ্লয় হৈছে এমপ্লয়মেণ্টৰ কথাটো ক'লে আমাৰ বিৰোধী পক্ষই কয় যে ক'ত চাকৰি আৰু এমপ্লয়মেণ্টৰ কথাটো চাকৰি বুলিয়েই নহয় কিন্তু তাত সেই তাত যদি সেই মানে প্ৰজেক্টটো হৈ যায় তেতিয়াহ'লে নিশ্চয়কৈ তাত হাজাৰ হাজাৰ মানুহে লাভান্বিত হ'ব সেইকাৰণে আমি বিচাৰিছোঁ যে এটা সময়ত আমি কৈছিলোঁ যে আমাক কিয় কৰি নিদিয়ে এই অঞ্চলৰ বিকাশৰ কাৰণে চৰকাৰে একো কৰা নাই কিন্তু আজি ভাৰত চৰকাৰে আগুৱাই আহিছে অসম চৰকাৰে আগুৱাই আহিছে যে এই অঞ্চলৰ ইণ্ডাষ্ট্ৰি কৰিব লাগে আৰু এইটো সত্য কথা গুজৰাট কিয় মানে ডেভেলপ হৈ আছে কোনোবা ৰাজস্থান বা কোনোবা দিল্লী কোনোবা যদি কৰ্ণাটক সব ষ্টেট মানে এক্সেপ্ট নৰ্থ ইষ্ট গোটেই ষ্টেটকো যদি চোৱা যায় তেওঁলোকৰ তাত ফেক্টৰী আছে ইণ্ডাষ্ট্ৰি আছে তেনেকৈ ইষ্টাব্লিছমেণ্ট আছে যাৰ কাৰণে তেওঁলোকৰ পাৰ কেপিটা ইনকামটো বাঢ়ি গৈছে মানুহে চাকৰি পাইছে বা কাম পাইছে ডাইৰেক্ট ইনডাইৰেক্ট এবজৰ্ব হৈছে তো সেইকাৰণে এই উদ্দেশ্য লৈয়ে তাত সেই প্ৰজেক্টটো আনিবৰ কাৰণে চেষ্টা কৰা হৈছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এডভান্টেজ আসাম যিটো হৈছিলে ইয়াত আমাৰ বিনিয়োগকাৰীসকলে অসমত আহিছে আৰু সেই বিনিয়োগকাৰীসকলে আহিছে এতিয়া সেইটোক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অঞ্চলত বিটিআৰ অঞ্চলত তেওঁলোকে সেইটো মানে কৰিব বিচাৰিছে এইটো আমাৰ কাৰণে লাভ তো ইয়াত তাৰ জনসাধাৰণ আৰু আমি সকলোৱে এটা নিশ্চয় আণ্ডাৰষ্টেণ্ড আহিব লাগে আৰু মানে প্ৰজেক্টটো নোহোৱাৰ কাৰণ নাই কাৰণ কোনোবাই কৈছে যে আমাৰ মাটিটো ল'ব নালাগে সেইখিনি কথা বেলেগ একো নাই মানে তাত আপোনাৰ যিটো প্ৰজেক্ট আছে সেই প্ৰজেক্টটো হ'ব তাত নহ'লে BTCতে হ'ব নিশ্চয় আমি তাত মানে এৰি দিয়াৰ কথা নাই কাৰণ আপুনি চাব যে পৰ্বতজোৰাৰ কিছুমান ইণ্টেলেকচুৱেলসকলে তাত তেওঁলোকে প্ৰজেক্টটো লাগে বুলি তেওঁলোকেও নিশ্চয়কৈ কৈছে কোনোবা এটা দুটা গাঁও আৰু তাত ভিতৰত যদি আমি চাওঁ এতিয়া গাঁৱৰ মানুহ কিন্তু ইমানখিনি হয়তো তেওঁলোকে মানা কৰা নাই বা প্ৰটেষ্ট কৰা নাই তাত হয়তো নিশ্চয়কৈ ৰাজনৈতিকভাৱে আছে কিছুমান ৰাজনৈতিক দল তেওঁলোকে তাত থাৰ্ড পাৰ্টি গৈ নিশ্চয়কৈ তেওঁলোকক উচতনি দিছে আৰু এনেকৈ কথাবোৰ হৈ আছে সেইকাৰণে আমি বিচাৰিছোঁ যে আমাক এটা অল্টাৰনেটিভ দিবৰ কাৰণে চিফ মিনিষ্টাৰে কৈছে CM ছাৰে যে আমি বিচাৰিম যে নিশ্চয় সেই প্ৰজেক্টটো আমাৰ BTC অঞ্চলতে হ'ব লাগে এয়া আছিলে কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী আৰু তেখেতৰ সৈতে আমি কিছুমান কথা পাতিছিলোঁ আৰু আয়ুষ আছে মোৰ সৈতে আয়ুষ আছিলে আৰু এই গোটেই কথা বতৰাখিনিত আৰু এই যি ভাষ্য আছিল তেখেতৰ ND24ক জনাবলৈ আমি চেষ্টা কৰিছিলোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত